চাহত ধৰিছোঁ লাল চাহ আৰু পিঠা কি ডাঙৰ পিঠা বৰ মানে পেলাই আহিছে এইকেইটা চাপ খাওঁ খাওঁ লাগিছেনে हेलो एवरीवन स्वागतम जनाइছোঁ ৰণ ৰিজৱানা ৰাণীতি ভিডিঅ'লে বহুত দিন ব্লগ বনোৱাই নাই 10-12 দিন মানে হ'ল নেকি আজি নৱেম্বৰৰ 12 তাৰিখ 12 নৱেম্বৰ মঙ্গলবাৰ 12টা বাজি গ'ল বাৰু ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিম বুলি ভাবি থাকোঁ সদায় একো তেনেকুৱা নাই বিশেষ কিনো দেখাম তো আজি আকৌ আৰম্ভ কৰিছোঁ বেডৰুমৰ পৰা বাকী এই ৰুমৰ অৱস্থা চাওক 12টা বজালৈকে ৰুম পাৰিবই পৰা নাই মানে ল'ৰাই পেচাব কৰি দিলে সেইবোৰ ধুই দিয়া হৈছে পাৰা নাই আৰু বেড কভাৰ বেলেগ থৈ দিছোঁ তেনেকৈ আৰু ব্ৰেকফাষ্ট হৈ গ'ল বাৰু খিচিৰি খালোঁ এতিয়া চাহ খাম চাহ খাবলৈ পিঠা বনাই আছে চুলতানা কি পিঠা বনাইছে দেখাইছোঁ এইজনী আমাৰ চুলতানা হৈছে নাই পিঠা পিঠা হৈছে নাই ধুনীয়া ফুলিছে প্ৰথমে মই এটা দিলোঁ চাব মই কিমান পাকৈত এইটো পিঠা চাওক গোল নহ'ল তাৰপিছত তাই বনাই আছে এয়া জি ইয়াতে কি দিয়া হৈছে পিঠাগুড়ি মিঠৈ দিয়া হৈছে বাৰু মিঠাটোৰ কাৰণে পিঠাগুড়ি ময়দা আৰু কিচমিচ কেইটামান সৰু সৰুকৈ কাটি দিছোঁ ইয়াতে চুজিও দিব পাৰে খাবলৈ মোৰ ইমান মন গৈ আছে নহয় আজি কেইদিনমানৰ পৰা মিঠৈ পিঠা আৰু এফালে ৰনক চাওক খালি খিৰিকিৰে কিবা পেলাই পাৰ হৈ আনিবলৈ বিচাৰে বদমাছি কৰিছা ন নাযাবা খুব সোনকালে খিৰিকিত গ্ৰিল লগাব লাগিব ল'ৰাটোক মানে বহুত দুষ্ট হৈ গৈছে ফেলদি বলটো পেলালে দেই পেলাই এতিয়া আনিবলৈ গৈ আছে খিৰিকি দি পেলাই ক'ত আছে বল এতিয়া তুমি যদি বাঁহত উজত খাই পৰা ও বাপৰে মই এতিয়া খিৰিকি মাৰি দিম অ বাবা জি লাহে লাহে বাপৰে আকৌ সোমাই গ'ল বলটো নেযাওঁ নহয় মই কোনটো বলটো চাওঁ আহা মই খিৰিকি মাৰি দিম এতিয়া এয়া ৰণক গা পা ধুৱাই আনিছোঁ মোৰ ৰুমটো পাৰা নাই যে ইয়াতে এতিয়া থাকি উঠা কিয় কান্দি থাকা টিভি ৰিচাৰ্জ নাই ৰাতি শেষ হোৱা নাই পাপা আহি লওক বজাৰৰ পৰা দিব নহয় গৈ মাম খোৱা শুই লোৱা গাৰুত শুই লোৱা কি টিভি পাপা বজাৰৰ পৰা আহি লওক মামখিনি খোৱাচোন মই চাওঁ কি কৰিব পাৰোঁ দেই চাবাচোন মই দিম টিভি ৰিচাৰ্জ নাই তুমি চাবা দেই জি নাহে চোৱা তুমি চাবাচোন দুদু খোৱা বিচনাত পৰিব নাই আহা সেয়া চোৱা নাই দেখিছা নাই দেখিছা সেয়াকে চাই থাকা কি মই গা ধুমগৈ তুমি চাই থাকা দেই বাই হেল্ল' এভৰিৱান
চৰণক গা পা ধুৱাই মেলি টিভি ৰুমতে থৈ ময়ো গা পাটো ধুই মেলি আহিলোঁ। আগতে গা ধুই আহিয়ে লগে লগে একো নলগাওঁ গৰম পৰি থাকোঁতে। এতিয়া অকণ ঠাণ্ডাৰ ভাৱ পৰিছে যে গাটো ধুই আহি অকণমান লোচন হাতত মুখত লগাই ল'লে ভাল লাগে আৰু এয়া লগাই ল'লোঁ আৰু তাৰপিছত একাপ চাহ খালোঁগৈ। দুপৰীয়াৰ চাহ এয়া গা পা ধুই আহি তিনিজনীয়ে চাহত ধৰিছোঁ, লাল চাহ আৰু পিঠা। কি পিঠা কয় এইটো চুলতানা? বৰপিঠা মানে ডাঙৰ পিঠা। বৰ মানে ডাঙৰ গুড় দিয়া বৰ পিঠা। আপোনালোকে খায় নে নাখায় এনেকে দুপৰীয়া চাহ বাৰু? আমি আকৌ মিক্স নকৰোঁ। যি বজাৰ কৰি আহিছে এইকেইটা চাওক, খাওঁ খাওঁ লাগিছেনে? জলফাই চাটনি খাব লাগিছে। এইখিনি লাই শাক পুদিনাৰ লগত ধনিয়া দিবানে? দিলে ভাল লাগিব। অকণমান দিবা, বেছি নহয়, বেছি অলপ থাকক। চাহ খাই উঠিয়ে ভাবিলোঁ ৰুমটো অকণমান চিজিল কৰি লওঁ, মানে বেডশ্বীটটো পাৰি লওঁ। বেডশ্বীটটো পাৰিলেও মোৰ ভাগৰ লাগে। চুলতানা যিহেতু অন্য কামত লাগি আছিল, সেইকাৰণে মই ৰৈ নাথাকি লাহে লাহেকৈ পাৰি দিলোঁ। এইখিনি কৰিলেও মোৰ যথেষ্ট ভাগৰ লাগে। উপায়ো নাই, কেতিয়াবা মনো যায়, লাহে লাহে কৰি পেলালোঁ। তাৰপিছত বাহিৰৰ পৰা চুলতানাই আনি দিলে কাপোৰখিনি। মই বহি বহি ধুনীয়াকৈ ল'ৰাৰ কাপোৰখিনি জাপি দিছোঁ এনেকৈ। এয়া যে মই কৰি আছোঁ, মই ফোপাই আছোঁ। বেডশ্বীটখন পাৰিয়ে মোৰ গোটেই গাটো কিবা কঁপি যায়, ভাগৰ লাগি যায়, কিন্তু কি কৰিম আৰু, একেবাৰে নকৰিলেওতো নহ'ব। চব কাম আনৰ ওপৰতে এৰিলেও নচলিব। সেইকাৰণে লাহে লাহেকৈ বহি পেলাই কামখিনি কৰিছোঁ, মানে ল'ৰাৰ কাপোৰখিনি জাপিছোঁ আৰু ল'ৰাৰ গেঞ্জি মই এনেকৈ ড্ৰয়াৰত থওঁ, বিচাৰিবলৈ সহজ হয়। আহিলা আহিলা ব'লা। হেল্ল', একদম ৰাতিহে লগ পাইছোঁ, 10টা বাজিল। ভাত পানী খালোঁ বাৰু। ভাত খাই উঠিলোঁ আৰু ল'ৰাও মামাহঁতৰ ল'ৰাটোৰ লগত গ'লগৈ। আৰু মামাৰ ল'ৰাটো আজি নগাঁও গৈছিলে। মানে মই ঘৰৰ পৰা অহাৰ পিছত পাৰ্চেল 2টা আহিলে, সেইকেইটা মায়ে ৰিচিভ কৰিছিলে আৰু ভাইটিৰ হাতত নগাঁৱলৈ দি পঠাইছিলে। সি আহিলেও লৈ আহিলেহেঁতেন বা কোনোবা নগাঁও গ'লে লৈ আহিব বুলি। তাৰপিছত আজি মামাৰ ল'ৰাটো গ'ল, লৈ আহিলে দুটা এনেকৈ ভৰাই দি পঠিয়াইছে। এযোৰ কাপোৰ, এযোৰ মোৰ খৰখৰাই থাকিলে নুশুনি। কাপোৰ এযোৰ মই অৰ্ডাৰ দিছিলোঁ তাতে, মই অহাৰ পিছত আহিলে। কালাৰটো কেনেকুৱা লাগিছে? এতিয়া আৰু এযোৰ পিন্ধি চাই হ'লেও ৰাখিব লাগিব, কাৰণ এতিয়া ৰিটাৰ্ণ কৰাৰ সময় নাই, কাৰণ মই অহা এতিয়া এমাহেই হ'ব। এযোৰ এনেকুৱা এটা ষ্টাইল আছে ছাইডত, পেণ্টটো আৰু এইটো তলত এনেকৈ কোচ আছে। আৰু ল'ৰাৰ কিতাপখন এৰি থৈ আহিছিলোঁ তাত। তালৈও এযোৰ চেণ্ডেল অৰ্ডাৰ দিছিলোঁ। এযোৰ ক্ৰক্স মই খুব ভাল পাওঁ। এযোৰ ডাঙৰেই হয় নে সৰুৱে হয়, এতিয়া পিন্ধাই চাবলৈ সি নাইও নহয়। মামাহঁতৰ ঘৰলৈ গ'লে ৰাতি 10টা বজাত। ঠিকে আছে, আজি ব্লগটো এনেকৈ সামৰি দিলোঁ। চাই যদি ভাল পালে লাইক কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই।